নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি বহুকেইটা খবৰ আছে, বহুকেইটা ধামাকাদাৰ খবৰ আছে। প্ৰথমৰ পৰা শেষলৈকে চাব আৰু লাইক এটা কৰি থৈ যাব। আৰু মোক এতিয়ালৈকে যদি আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেন্তে ফ'ল' কৰি ল'ব tkmind.real মোৰ ইনষ্টাগ্ৰাম আইডি। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথমটো খবৰ ওলাইছে অসমক ভাল পোৱা, অসমৰ খিলঞ্জীয়াক ভাল পোৱা এজন গায়কৰ ওপৰত, এজন শিল্পীৰ ওপৰত হয়তো আপোনালোকে নিশ্চয় চিনি পায় ৰাজীৱ খদিয়াৰ বিষয়ে। আজিৰ পৰা কেইদিনমান পূৰ্বে তেখেতৰ মৃত্যু হৈছে ৰাজীৱ খদিয়াৰ। ৰাজীৱ খদিয়াই কিন্তু কেতিয়াও তেখেতে সস্ত্ৰীয়ামূলক কোনো ধৰণৰ গীত গাই তেখেতে পপুলাৰ হ'বলৈ চেষ্টা কৰা নাছিল। তেখেতে বেছিতকৈ বেছি মাত্ৰ 30টামানহে মাত্ৰ গান গাইছিল তেখেতৰ শিল্পীৰ গোটেই লাইফটোত। মাত্ৰ 30টামান গীত গাইছিল, কিন্তু সেই তেখেতৰ 30টা গীতে মানুহৰ মনত ইমানেই গভীৰ চাপ বঢ়াই থৈ গ'ল, এতিয়া প্ৰত্যেকৰ মুখে মুখে কেৱল ৰাজীৱ খদিয়াৰ নাম। তো সেই সময়তে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দাক যেতিয়াই নেকি ৰাজীৱ খদিয়াৰ বিষয়ে সোধা হৈছিল, তেতিয়া জুবিন দাই এটা উপলুঙামূলক মন্তব্য কৰে আৰু তেখেতে কয় যে মই ৰাজীৱ খদিয়াক চিনি নাপাওঁ, মই ৰাজীৱ খদিয়াক ভালদৰে চিনি নাপাওঁ বুলি মন্তব্য কৰে জুবিন দাই। আৰু সেয়াই নহয়, জুবিন দাই এইষাৰ কথা কয় যে তেখেতেই কি অকল জাতিৰ বাবে কাম কৰিছে নেকি, মই কি জাতিৰ বাবে কাম কৰা নাই নেকি। তো বন্ধু বান্ধৱীসকল, যিজন জুবিন দাক নেকি সকলোৱে ফ'ল' কৰে, সকলোৱে ভাল পায়, তেনেকুৱা এজন ব্যক্তিৰ পৰা এনেকুৱা কিছুমান মন্তব্য মোৰ মতে মানুহে আশা কৰা নাছিলে। এতিয়া জুবিন দাই কিমান দূৰ চিনি পায় ৰাজীৱ খদিয়াক? জুবিন দাই কৈছে যে মই ভালকৈ চিনি নাপাওঁ তাক, মই তাক ভালদৰে চিনি নাপাওঁ ৰাজীৱ খদিয়াক। কিন্তু আপোনালোকে শুনিলে আচৰিত হ'ব, ৰাজীৱ খদিয়াৰ দ্বাৰা পৰিচালিত চেনেহীৰ ৰিঙা ৰিঙা মন 2015 চনত গীত পৰিৱেশন কৰিছিলে আমাৰ সকলোৰে মৰমৰ জুবিন দাই। জুবিন দাই তেখেতৰে পৰিচালনাত সৃষ্টি হোৱা এখন এলবামত গীত পৰিৱেশন কৰিছিলে, কিন্তু সেইজন ৰাজীৱ খদিয়াক চিনি নাপায়। আজিকালি পৰিস্থিতিবিলাক এনেকুৱা হৈ গৈছে, আপোনাৰ ওচৰত টকা পইচা আছে তো আপোনাৰ ওচৰত চব আছে, আপোনাৰ ওচৰত ফেম আছে, আপোনাৰ নাম আছে, আপুনি কেইটামান সস্ত্ৰীয়ামূলক গীত গাই দিয়ক, আপোনাক নিউজ চেনেলবিলাকে আপোনাৰ পাছে পাছে দৌৰি থাকিব, আপোনাক ছ'চিয়েল মিডিয়াই পপুলাৰ কৰি দিব। আপুনি কেইখনমান দামী দামী গাড়ী, কেইযোৰমান দামী দামী কাপোৰ পিন্ধি কেইজনমান ইউটিউবাৰৰ সৈতে আপোনালোকে ভিডিঅ' প্ৰস্তুত কৰক, কেইজনমান ইউটিউবাৰৰ পডকাষ্টত যাওক, আপোনাক গোটেই অসমে চিনি পাব। কিন্তু এজন যেতিয়া নেকি ভাল ছিংগাৰে গান গায়, জাতিৰ বাবে গান গায়, তেখেতক কোনেও চিনি নাপায়। তেখেতক কোনো এজন ইউটিউবাৰে তেখেতক কেতিয়াও কোনো পডকাষ্টত নিমন্ত্ৰণ নকৰে। এইটো কিন্তু এটা অপ্ৰিয় হ'লেও সত্য কথা। বাৰু বাদ দিছোঁ, এতিয়া কথাটো হৈ গ'ল জুবিন দাই এই সন্দৰ্ভত যি নেকি মন্তব্য কৰিলে, ৰাজীৱ খদিয়াৰ ওপৰত যি নেকি মন্তব্য কৰিলে, তাৰ পাছত এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা জনাইছে যে ৰাজীৱ খদিয়াই কোনোদিনেই ক'বলগীয়া হোৱা নাছিল তেওঁ জাতিৰ কাৰণে গান গাইছে বুলি। তেওঁ জাতিৰ বাবে গান গাইছে, তেওঁ জাতিৰ কাৰণে মাত মাতিছে আৰু অসমীয়াৰ হৈ কোনো দিনে আপোচ কৰা নাই, আৰু সেইবাবে হয়তো তেখেত এজন ৰাজীৱ খদিয়া। আজি জুবিন গাৰ্গে ক'ব লগা হৈছে মই জাতিৰ বাবে গান গাইছোঁ বুলি, কিন্তু ৰাজীৱ খদিয়াই এদিনো কোৱা নাছিলে তেখেতে জাতিৰ বাবে গান গাইছে বুলি। আৰু এয়াই হৈছে পাৰ্থক্য জুবিন গাৰ্গ আৰু ৰাজীৱ খদিয়াৰ। এই যুক্তি দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিতুল সোণোৱাল ডাঙৰীয়া। তো তাৰ পাছতেই ৰাজীৱ খদিয়া ডাঙৰীয়াৰ ওপৰত অন্য এটা খবৰ ওলাইছে। তো ৰাজীৱ খদিয়া ডাঙৰীয়া ৰাজীৱ খদিয়াৰ ফেমিলি খুবেই দুখীয়া ফেমিলি, বৰ বিশেষ অন্য চেলিব্ৰিটিৰ নিচিনাকৈ এক ধনী ফেমিলিৰ নহয় ৰাজীৱ খদিয়া। এতিয়া ৰাজীৱ খদিয়াৰ
মানে তেখেতৰ পত্নীক চাকৰি দিবৰ কাৰণে এটা চৰকাৰী চাকৰিৰ এৰেঞ্জ কৰিবৰ কাৰণে অখিল গগৈ ডাঙৰীয়া দেৱে পত্ৰ প্ৰেৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আৰু হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে চাকৰিৰ কথা নাজানো কিন্তু তেখেতৰ ফেমিলিক আৰ্থিক সহায় আগবঢ়াব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আৰু অখিল ডাঙৰীয়াও কৈছে যে যেতিয়া পৰ্যন্ত হিমন্ত বিশ্ব শৰ্মা দেৱে চাকৰি নিদিয়ে তেতিয়ালৈকে তেখেতে লাগি যাব বুলি কৈছে আৰু অখিল গগৈ ডাঙৰীয়াই ধন্যবাদ জ্ঞাপন কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতে কুইকলি এটা ৰেছপন্স জনাইছে তেখেতৰ ফেমিলিক আৰ্থিক সাহায্য জনাম বুলি তো আমাৰ তৰফৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু অখিল গগৈ ডাঙৰীয়াল দুয়োজনলৈ বহুত বেছি ধন্যবাদ থাকিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মৰিগাঁৱৰ পৰা তো মৰিগাঁৱত আমাৰ অসম কেবিনেটৰ বৈঠক হৈ আছে আপোনালোকে হয়তো নিশ্চয় জানে তো মৰিগাঁৱৰ অসম কেবিনেটৰ বৈঠকত এতিয়া মৰিগাঁৱৰ বাবে কেইবাটাও নতুন পদক্ষেপ হাতত লৈছে অসম চৰকাৰৰ ফালৰ পৰা তো এই সম্পৰ্কে হয়তো আপোনালোকে জানে যে মৰিগাঁৱত বৰ্তমান সময়ত কেবিনেটৰ বৈঠক হৈ আছে আৰু এয়া হয়তো প্ৰথমবাৰৰ বাবে হৈছে মৰিগাঁৱত প্ৰথমবাৰৰ বাবে কেবিনেটৰ বৈঠক হৈছে বাৰু যি কি নহওক এতিয়া মৰিগাঁৱৰ বাবেনো কি আগবঢ়াইছে অসমৰ কেবিনেটৰ বৈঠকে বা অসম কেবিনেটেনো মৰিগাঁৱৰ বাবে কেনেকুৱা ধৰণৰ অনুদান আগবঢ়াইছে খবৰ লোৱা অনুসৰি অসম কেবিনেটত মৰিগাঁৱৰ বাবে বিশেষ সিদ্ধান্ত লৈছে প্ৰায় 292 কোটি টকাৰ এক প্ৰকল্পৰ অনুমোদন আগবঢ়াইছে তো তাৰে ভিতৰত হৈছে ঘাই পথকে ধৰি কেইবাটাও ক্ষেত্ৰত মৰিগাঁৱৰ বাবে আৰ্থিক সহায় আগবঢ়াইছে প্ৰায় 292 কোটি টকাৰ আৰ্থিক সহায় আগবঢ়াইছে আৰ্থিক পেকেজ মুকলি কৰিছে অসম কেবিনেটে তো স্ক্ৰিনত আপোনালোকক দি দিছো গোটেই কেইটা সম্পৰ্কে যদি মই আপোনালোকক পুংখানুপুংখভাৱে ইয়াত জনাই থাকিবলৈ যাওঁ ভিডিওটো বহুত দীঘলীয়া হৈছে খুবেই স্ক্ৰিনত দি দিছো আপোনালোকে নিজেই পঢ়ি ল'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি এটা খবৰ খুবেই ভাইৰেল হৈ আছিল চুকুৰ আলীৰ ওপৰত এটা খবৰ খুবেই ভাইৰেল হৈ আছিল আৰু বহু লোকে কৈছিল যে চুকুৰ আলী বৰ্তমান সময়ত পলাতক অৱস্থাত আছে তেখেতৰ পত্নীক ঘৰতে হত্যা কৰি মাক দেউতাকৰ সৈতে পলায়ন কৰিলে বুলি যোৱাকালি এটা টাইম 8ত বাতৰি প্ৰকাশ পাইছিল আৰু সেই বাতৰিটো প্ৰকাশ পোৱাৰ পাছতেই সেই বাতৰিটো সকলোৱে শ্বেয়াৰ কৰিবলৈ লাগিলে সকলোৱে ভাবিছে যিজন নেকি চুকুৰ আলী খুবেই পপুলাৰ আমাৰ অসমত তো সেই চুকুৰ আলীয়ে এনেকুৱা এটা জঘন্য কাণ্ড সংঘটিত কৰিলে বুলি ভাবিছিলে কিন্তু তাৰ পাছত গৈ গোটেই খবৰটো চালি চালো তো তাৰ পাছত গম পাইছো অন্য কোনোবা এজন চুকুৰ আলীয়ে এই কাণ্ডটো কৰিছে কিন্তু টাইম 8এও ইমানেই সুন্দৰকৈ পৰিবেশন কৰিছে মানুহৰ মাজত মানে ইমানেই সুন্দৰকৈ এটা কিউৰিয়ছিটি মানে জন্ম কৰি দিছে মানুহে এইটো ভাবিছে যে সেই চুকুৰ আলীয়ে হৈছে আপোনাৰ সেই চাহ বেপাৰী চুকুৰ আলী আমাৰ অসমত পপুলাৰ চুকুৰ আলী কিন্তু পপুলাৰ চুকুৰ আলীয়ে তেখেতৰ পত্নীক হত্যা কৰা নাই অন্য কোনোবা চুকুৰ আলীয়ে হত্যা কৰিছিল কিন্তু নামটো এক্সাক্ট হোৱাৰ কাৰণে কি হৈছে তেওঁলোকেও ভাল পাইছে টিআৰপি লবৰ কাৰণে ভিউজ লবৰ কাৰণে আৰু তেওঁলোকেও খুব সুন্দৰকৈ পৰিবেশন কৰি দিছে আৰু যি কি নহওক যোৱাকালি এটা খবৰ ভাইৰেল হৈছিল জনাই দিছো যে চুকুৰ আলীয়ে কোনো ধৰণৰ হত্যা কৰা নাই অন্য কোনোবা চুকুৰ আলীয়ে হত্যা কৰি পলায়ন কৰিছে বৰ্তমান সময়ত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিটিচিৰ পৰা তো বিটিচিৰ বাবে এটা নহয় কেইবাটাও ভাল খবৰ ওলাইছে বিটিচিৰ বাবে আপুনি বাৰু এই ভিডিওটো ক'ৰ পৰা চাই আছে এটো কমেন্ট কৰি জনাবলৈ কিন্তু একেবাৰেই নাপাহৰিব তো খবৰ ওলাইছে যে বিটিচিত এতিয়া প্ৰায় 35খন আদৰ্শ হাইস্কুল স্থাপন কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰৰ ফালৰ পৰা আৰু এই কথা ঘোষণা কৰে ডক্টৰ ৰণোজ পেগু অৰ্থাৎ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া দেৱে এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে জনাইছে যে 54খন বড়ো মাধ্যমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৃষ্টি কৰিব বুলি জনাইছে আৰু য'ত কেইবাটাও নতুনকৈ পদৰ সৃষ্টি হ'ব এতিয়া প্ৰত্যেকেতো বড়ো ভাষাটো নাজানে গতিকে বড়ো মাধ্যমৰ বিদ্যালয় হোৱাৰ লগে লগে বড়ো ভাষা জনা ছাত্ৰ-ছাত্ৰী দৰকাৰ হ'ব বড়ো জনা টিচাৰ দৰকাৰ হ'ব তো সেইবাবে নতুনকৈ পদ ওলাব আৰু মানে বড়ো মাধ্যমৰ বাবে এতিয়া টেট পৰীক্ষা অনুষ্ঠিত কৰিব বুলি জনাইছে
আৰু তাৰ লগতে কেইবাটাও ভাল খবৰ ঘোষণা কৰিছে তো আপুনি যদি বিটিচিৰ পৰা চাই আছে ভিডিঅ'টো তেন্তে আপুনি লাইক এটা নকৰাকৈ কিন্তু নাথাকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পঞ্চায়ত নিৰ্বাচনক লৈ তো পঞ্চায়ত নিৰ্বাচন পিছুৱাই দিয়া হ'ল আপোনালোকে হয়তো নিশ্চয় গম পালেই এপ্ৰিল পালেগৈ পঞ্চায়ত নিৰ্বাচনে মানে হায়াৰ সেকেন্ডাৰী পৰীক্ষা যিদিনাখন শেষ হ'ব তাৰ পাছৰ দিনাখনেই অনুষ্ঠিত কৰা হ'ব পঞ্চায়ত নিৰ্বাচন এইবাৰ কিন্তু পঞ্চায়ত নিৰ্বাচন অকনমান বেলেগ প্ৰক্ৰিয়াৰে হ'ব এইবাৰ পঞ্চায়ত নিৰ্বাচনত কোনো ধৰণৰ সভাপতি প্ৰেসিডেন্ট পদৰ বাবে কোনো প্ৰাৰ্থী নাথাকিব এইবাৰ কি হ'ব প্ৰেসিডেন্ট সিলেকশন কৰা হ'ব এইবাৰ যিনিকি মেম্বাৰ 10 জন থাকিব সেই 10 জনৰ মাজৰে পৰা বা যেইজনে মেম্বাৰ নাথাকক কিয় আৰু তো যেইজন মেম্বাৰ থাকিব সেই মেম্বাৰ কেইজনৰে পৰা যিকোনো এজনক প্ৰেসিডেন্ট এইবাৰ বনাব এইবাৰ নিৰ্বাচন প্ৰক্ৰিয়াটো অকনমান অন্য হ'ব আৰু তাৰ লগতে এইবাৰ কোনো ধৰণৰ পাৰ্টি নাথাকিব পঞ্চায়ত নিৰ্বাচনত এইবাৰ কোনো পাৰ্টি নাথাকিব কোনো পাৰ্টিৰ অবিহনে এইবাৰ পঞ্চায়ত নিৰ্বাচন হ'ব অসম চৰকাৰে কৈছে যে পঞ্চায়ত নিৰ্বাচনৰ পৰা পলিটিক্স আতৰুৱাব বিচাৰিছে বুলি জনাইছে কিন্তু হসাকৈ জানো পলিটিক্স আতৰিছে যদি পলিটিক্স আতৰিলে হেতেন মোৰ মতে এই ৰিজাৰ্ভেশন সিস্টেমটো নানিলে হেতেন বেলেগৰ কথানো কি কম আমাৰ ওয়াৰ্ডতে এসসি মাত্ৰ এসসিক ৰিজাৰ্ভেশন দিছে আৰু এসসিৰ ক্যান্ডিডেট মাত্ৰ এজন আছে গতিকে ওবিসি আছে এসটি আছে এমওবিসি আছে এমওবিসি হয়তো নাই চাগে ওবিসি এসটি বেছিকৈ আছে গতিকে তেওঁলোকক দিও এসসি কিয় দিব লগা হ'ল আৰু যি গৰাকী নেকি এসসি প্ৰাৰ্থী তেখেত পুৰা মানে ফুললি বিজেপিক সাপোৰ্ট কৰে গতিকে তেনেকুৱা হয়বিলাক ওপৰৰ পৰা চাই চিটি দিছে গতিকে পলিটিক্স নাই বুলি কেনেকৈ ক'ব আপোনালোকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাইছে যিসকল লৰা ছোৱালী নেকি হায়াৰ সেকেন্ডাৰীৰ ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছে তো তেওঁলোকৰ বাবে এটা জৰুৰী খবৰ ওলাই পৰিছে তো তেওঁলোকে এতিয়া অনলাইন পোৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিব লাগিব যিসকলে অলৰেডি কৰিলে তেওঁলোকৰ কাৰণে এটো তেওঁলোকে কৰিব নালাগে কিন্তু যিসকলে এতিয়ালৈকে অনলাইন ৰেজিষ্ট্ৰেচন কৰা নাই ফাৰ্ষ্ট ইয়াৰ পঢ়ি থকা লৰা ছোৱালী সকলে তো তেওঁলোকে 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰীৰ ভিতৰত ৰেজিষ্ট্ৰেচন কৰিব লাগিব বুলি জনাইছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলে এই পঞ্জীয়ন কৰিব লাগিব বুলি জনাইছে উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীৰ বাবে নতুনকৈ এটা পোৰ্টেল মুকলি কৰা হৈছে তো বিদ্যালয়তো বহু বিদ্যালয়তো কৰি দিয়া হৈছে বা আপোনালোকৰ বিদ্যালয়ত যদি কৰা নাই তেনে পোৰ্টেলটোৰ সম্বন্ধে আপোনালোকে জানি ল'ব আৰু তাৰ পাছত আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেচন বা পঞ্জীয়ন কৰিব যিসকলে বৰ্তমান ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছে তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আগতে যেনেকৈ নিকি আমি বিদ্যালয়ত ৰেজিষ্ট্ৰেচন কৰো হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ পৰীক্ষা দিবৰ কাৰণে তো আজিকালি হেবিলাক অনলাইন কৰি দিছে নিজে কৰিব লাগিব গতিকে আপোনালোকৰ লৰা ছোৱালী বা আপুনিও যদি পঢ়ি আছে তেন্তে ৰেজিষ্ট্ৰেচনটো কৰি ল'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ভালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বেংকৰ লগত জড়িত এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আপুনি কেতিয়াবা বেংকত যাওঁতে এনেকুৱা হৈছে নে নাই হোৱা বাৰু আপোনাক বেংক কৰ্মচাৰীয়ে অপদস্থ কৰিছে আপুনি যি কামটো কৰিবলৈ গৈছে সেই কামটো তৎকালীনভাৱে বেংক কৰ্মচাৰীয়ে কৰি দিব পাৰে কিন্তু বেংক কৰ্মচাৰীয়ে আপোনাক কৰি দিয়া নাই সুচৰাই ফুৰিছে যে আজি নহব কালিলৈ আহা কালি নহব পৰহিলৈ আহা বেয়া ব্যৱহাৰ কৰিছে আপোনাৰ লগত তেনেকুৱা কেতিয়াবা বাৰু আপোনাৰ লগত হৈ পাইছে নে নাই হোৱা কমেন্ট এটা কৰি জনাব এবাৰ মই থকাৰ অৱস্থাত ষ্টেট বেংকত এই ঘটনাটো হৈছিল মোৰ লগত এক্স্যাক্টলি হোৱা নাছিল এজন সিনিয়ৰ সিটিজেনৰ লগত হৈছিল তো সিনিয়ৰ সিটিজন জনক মানে অপদস্থ কৰিছিল তাত থকা সিকিউৰিটি জনে তাৰ পিছত মোক খং উঠিলে মই মাতিলো তো তাৰ পিছত সিকিউৰিটি জনে মোক উলিয়াই দিবলৈ লৈছিল তাৰ পিছত তাত যিমান বিলাক নেকি মানুহ আছিল সবে মিলি বাপেকে সিকিউৰিটি জনক মানে ধামাকা গালি দিলে তো এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ থাকে আৰু মোৰ সন্মুখত যদি হয় আৰু দেখো যে এই মানুহজন মানে কোনো ধৰণৰ মানে দোষী নহয় কিন্তু আন ব্যক্তিজনে তেখেতৰ পৰাক্ৰম দেখুৱাই দোষী সাব্যস্ত কৰি তেখেতক অপদস্থ কৰিছে তেতিয়া কিন্তু মই মাত পাতো প্ৰত্যেকটো ক্ষেত্ৰতে মাত পাতো তো আপোনালোক কেনেকুৱা হয় নে নহয় কমেন্ট এটা কৰি জনাব আৰু মাতিব লাগে শক্তি আৰু পইচা এই দুইটাক মানুহে ভয় কৰি লাভ নাই বৰ্তমান দিনত ঠিক আছে আৰু যি কি নহওক এটা কথাটো হৈ গল কি বেংকৰ ওপৰত খবৰ ওলাইছে কেতিয়াবা যদি আপোনালোকে তেনেকৈ অপদস্থ হ'ব লগা হয়
তেন্তে আপোনালোকৰ বাবে এটা এতিয়া পোৰ্টেল মুকলি কৰিছে য'ত আপোনালোকে কমপ্লেইন কৰিব পাৰিব আৰু জনাইছে 30 দিনৰ ভিতৰত সেই কমপ্লেইণ্টসমূহ নিৰাময় কৰিব বুলি জনাইছে পোৰ্টেলটো হৈছে www.cms.rbi.org.in এই ৱেবছাইটটোত আপোনালোকে কমপ্লেইন কৰিব পাৰিব যেটো ৱেবছাইট হৈছে ৰিজাৰ্ভ বেংকৰ দ্বাৰা পৰিচালিত এটা ৱেবছাইট আপোনালোকে যিকোনো এটা বেংকৰ যিকোনো এজন কৰ্মচাৰীৰ এগেইনষ্টত আপোনালোকে কমপ্লেইন কৰিব পাৰিব এতিয়া এজন দুজন ব্যক্তিয়ে যদি আমি লাগি থাকো তেনেহলে সমাজখনক আমি শুদ্ধ কৰিব নোৱাৰো সিস্টেম আমি শুদ্ধ কৰিব নোৱাৰো যেতিয়া সকলো ব্যক্তিয়ে মিলি একেলগ হৈ কাম কৰিম তেতিয়া সমাজ অটোমেটিক্যালি সাফা হৈ যাব তেতিয়া অটোমেটিক্যালি এই ব্যক্তিবিলাক যিবিলাক নেকি নিজৰ শক্তি প্ৰদৰ্শন কৰিবৰ কাৰণে সৰ্বসাধাৰণ মানুহবিলাককে পায় তো সেই মানুহবিলাক সিধা হৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উদালগুৰিৰ পৰা উদালগুৰিত হোৱা এটা দুৰ্নীতিৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ তো ঠিকাদাৰ বা অন্যান্য যিবিলাক নেকি ব্যক্তিয়ে বৰ্তমান সময়ত বিভিন্ন দুৰ্নীতি কৰি থাকে তো সেই মানুহবিলাকৰ কিন্তু এটা বৈশিষ্ট্য আছে তেওঁলোকে যেতিয়াই যি চৰকাৰ আহে সেই চৰকাৰৰ সাপেক্ষে তেওঁলোক হৈ যায় আগতে কংগ্ৰেছৰ যেতিয়া আছিল তেতিয়া সেই ঠিকাদাৰ বা সেই দুৰ্নীতি কাম কৰা ব্যক্তিসকল কংগ্ৰেছৰ আছিল এতিয়া কংগ্ৰেছ গল তেওঁলোক বিজেপিৰ হৈ গল তেওঁলোকৰ এটোটা বৈশিষ্ট্য মই প্ৰায় সময়ত মানে দেখা পাইছো আমাৰ গাঁৱতে দেখা পাইছো বেলেগৰ কথানো কি কম বাৰু যি কি নহক এটা কথাটো হৈ গল উদালগুৰি ডিস্ট্ৰিক্টৰ পৰা খবৰ ওলাইছে তো উদালগুৰিত এতিয়া বলে পথ নিৰ্মাণ কৰাৰ নামত হেনো জালিয়াতি কৰিছে বুলি জনাইছে ঠিকাদাৰে খবৰ ওলোৱা অনুসৰি উদালগুৰি জিলাৰ লোক নিৰ্মাণ বিভাগত পথ নিৰ্মাণৰ নামত লুণ্ঠনৰ অভিযোগ নিম্নমানৰ কাম কৰিয়ে ধন হৰুৱাৰ অপচেষ্টা ঠিকাদাৰৰ স্থানীয় ৰাইজৰ দাবীত অবাধে কাম বন্ধ কৰি ৰাখিব লগা হৈছে বিভাগীয় কৰ্তৃপক্ষ একদম ভাল কাম কৰিছে আমাৰ এইফালে কি হয় আপোনাৰ কোনো মাতমতা মানুহ নাই সবে চাই থাকে মাতমতা মানুহ কোনো নাই ঠিক আছে তো সেই কাৰণে আমাৰ এইফালে মানে কামবিলাক ভাল নহয় তো এনেকে মানুহবিলাক ওলাই আহিব লাগে ৰাইজ ওলাই আহিব লাগে তেতিয়াহে কামবিলাক ঠিক হ'ব সিজিল হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিজেপি পাৰ্টিৰ ওপৰত তো বিজেপি পাৰ্টিৰ ওপৰত খবৰ ওলাইছে আৰু আপোনালোকে কোন পাৰ্টিক ওপেনলি সাপোৰ্ট কৰে এনে কমেন্ট এটা কৰি জনাবচোন খবৰ ওলাইছে বিজেপিৰ এতিয়া অসমৰ সভাপতি হলনি হল বুলি খবৰ ওলাইছে খবৰ লোৱা অনুসৰি এতিয়া নতুনকৈ বিজেপি পাৰ্টিৰ সভাপতি হৈছে দিলীপ শইকীয়া তো আমাৰ তৰফৰ পৰা তেখেতক বহুত বেছি শুভেচ্ছা জনাইছো আৰু তেখেত এজন এমপিও হয় তেখেত এজন এমপি তো তেখেতক এতিয়া সভাপতি ৰূপে নিৰ্বাচিত কৰিছে বিজেপি পাৰ্টিয়ে তো আমাৰ তৰফৰ পৰা দিলীপ শইকীয়ালৈ বহুত বেছি শুভেচ্ছা জনাইছো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বাল্য বিবাহৰ ওপৰত আমাৰ অসম চৰকাৰে বাল্য বিবাহৰ ওপৰত জোৰদাৰ মানে সাৰ্ভে চলাই আছে যে কৰবাত কোনোবাই বাল্য বিবাহ কৰোৱাইছিলে নেকি আগতেও যদি কোনোবাই বাল্য বিবাহ কৰোৱাইছিলে তেওঁলোককো এতিয়া এৰেষ্ট কৰিছে সেই সম্পৰ্কে হয়তো আপোনালোকে নিশ্চয় জানে এতিয়া কথাটো হৈ গল যে ইমানখিনি হৈ থকাৰ পাছতো ফটাহিলত যোৱা কালি এজনে বাল্য বিবাহ কৰোৱাইছিলে তাৰ পাছত আৰু কি হল অসম আৰক্ষীয়ে গম পালে আৰু পূজা মণ্ডপৰ প্ৰায় বাপেকে অভিভাৱককে ধৰি একে দৰা পৰ্যন্ত উঠাই লৈ আহিলে দৰাই উঠাবলৈ গৈছিলে ছোৱালীক তাৰ পাছত দৰাই উঠি যাব লগা হল মানে পুলিচে গৈ দৰাক উঠাই লৈ আহিলে ইমানখিনি হৈ আছে চাৰিওফালে সকলোৱে গম পাই আছে বাল্য বিবাহৰ ওপৰত অসম চৰকাৰ কিমান কঠোৰ হৈছে সেই সম্পৰ্কে গম পাইছে কিন্তু তাৰ পাছতো একাংশৰ মানে গাৰ নুমডালো লৰা নাই তেওঁলোকে অসম চৰকাৰ অসম পুলিচক অৱমাননা কৰি অসম পুলিচ বা অসম চৰকাৰৰ নীতি নিৰ্দেশনাক অৱমাননা কৰি তেওঁলোকে কাম চলাই গৈ আছে আৰু ভালেই কৰিছে একদম ভাল কাম কৰিছে তেওঁলোকক বাপেকে একদম কাজীবন কাৰাদণ্ড দি দিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলক এখনকৈ স্কুটি প্ৰদান কৰে লৰাসকলে 75% আৰু ছোৱালীসকলে 60% পালে অসম চৰকাৰ ফালৰ পৰা একোখনকৈ স্কুটি প্ৰদান কৰে তো আপোনালোকেতো নিশ্চয় জানে এতিয়া কথাটো হৈ গল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছিলে যে স্কুটিৰ নামত কোনেও 1 টকাও পৰিশোধ কৰিব নালাগে কোনো ডিলাৰে যদি 1 টকাও খুজে স্কুটিৰ বাবদ তেন্তে হেয়া ভিডিও ৰেকৰ্ডিং কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ ফেসবুক পেজক টেগ কৰিবলৈ কৈছিল কিন্তু তাৰ পাছতো এতিয়া ডিলাৰ বিলাকে যেন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাক কেৰেপে কৰা নাই
এতিয়া একাংশ ডিলাৰে কি কৰিছে এক্সেসৰিজ লগোৱাৰ নামত 4000 5000 যোন ডিলাৰে যেনেকৈ পাৰে তেনেকৈ পইচা সৰলকি কৰিবলৈ চেষ্টা কৰিছে আপোনাক স্কুটিখন দিছে স্কুটিখন দিয়াৰ নামত আপোনালোকৰ পৰা পইচা নলয় কিন্তু স্কুটিখনত তেওঁলোকে এক্সেসৰিজ লগোৱাৰ নামত আপোনালোকৰ পৰা 3000 4000 টকা লুণ্ঠন কৰি আছে আপুনি নলগাও বুলি ভাবিলেও আপোনালোকে লগাবই লাগিব আপোনালোকে 3-4000 টকা পে কৰিবই লাগিব যেটো এক্সেসৰিজৰ দাম 2500 টকা সেই এক্সেসৰিজৰ বাবদ 3000 4000 5000 যোন ডিলাৰে যেনেকৈ পাইছে তেনেকৈ টকা সংগ্ৰহ কৰিছে গতিকে সেই বিলাক ডিলাৰক এতিয়া অসম চৰকাৰে কি কৰিব নে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বাকি কামবোৰৰ নিচিনাকেও কেৱল কথাতে কৈ সামৰি থব নে সেই ডিলাৰ সমূহৰ সম্পৰ্কে এতিয়া কিবা একচন লব এই ডিলাৰ সমূহৰ বিৰুদ্ধে কিবা একচন লব তো দেখা যাওক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে কি একচন লয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতৰ এগৰাকী এমপি লোকসভাৰ এগৰাকী এমপি যিগৰাকী নেকি পূৰ্বতে ভাৰতৰ বলিউডৰ এগৰাকী এক্ট্ৰেছ আছিল কংগনা ৰাণাৱত তো তেখেতৰ ওপৰত ইয়াৰ পাছৰ খবৰটো ওলাইছে তো কংগনা ৰাণাৱতৰ যেতিয়া নেকি বলিউড কেৰিয়াৰ নচলা হল এন্ট্ৰি মাৰি দিলে তেখেতে ৰাজনীতিত আৰু ৰাজনীতিত বাৰু বৰ বিশেষ একো এতিয়ালৈকে ভাল প্ৰদৰ্শন কৰিব পৰা নাই কিন্তু এমপি পদত জয়ী হল মানে তেখেতে বৰ্তমান সময়ত লোকসভাৰ এজন এমপি বুলি ক'ব লাগিব বা মেম্বাৰ বুলি ক'ব লাগিব আৰু যি কি নহওক তো তেখেতে ইমাৰ্জেন্সিৰ ওপৰত এখন ফিল্ম উলিয়াইছিলে তো আমাৰ ভাৰতবৰ্ষত কংগ্ৰেছৰ দিনত যিনেকি এটা ইমাৰ্জেন্সি সিচুৱেচন হৈছিল তো সেই ইমাৰ্জেন্সি সিচুৱেচনৰ ওপৰত এখন ফিল্ম বনাইছে কিমান চনত হৈছিল সেই সম্পৰ্কে মই আপোনালোকক ক'ব নোৱাৰিম মানে মোৰ ডেট মনত নাই গতিগতে আমাৰ ভাৰতত এটা ইমাৰ্জেন্সি সিচুৱেচন হৈছিল কংগ্ৰেছৰ দিনত ইন্দিৰা গান্ধীৰ দিনত হৈছিল তো সেই ইমাৰ্জেন্সি সিচুৱেচনৰ ওপৰতেই এখন ফিল্ম নিৰ্মাণ কৰিছে এটা তেখেত যেহেতু এগৰাকী বিজেপি কৰ্মী হয় না নহয় তো বিজেপিৰ এমপি গতিকে পূৰ্বতে যি নেকি হৈছিল তো তাত সেই বস্তুটোকটো অকনমান চেৰখানি কৰিবই আৰু হেতু স্বাভাৱিক কথা গতিকে এটা খবৰ ওলাইছে এটা ৰিপৰ্ট ওলাইছে তেখেতৰ ওপৰত হেনো এতিয়া এফআইআৰ ৰুজু কৰা হৈছে বুলি জনাইছে তেখেতৰ ফিল্মখন বিহাৰত বেন কৰাৰ দাবী উত্থাপন কৰিছে অকল বিহাৰেই নহয় তেখেতৰ ফিল্মখনকে বেন কৰিবৰ কাৰণে এতিয়া দাবী উত্থাপন কৰিছে কাৰণ তেখেতে ইতিহাসক হেনো অকনমান ইফাল সিফাল কৰিছে মানে পূৰ্বতে যি হৈ গৈছিল তো প্ৰকৃত ঘটনাটো তেখেতে দেখুৱা নাই তেখেতলোকৰ মন মৰ্জি মতে ইটো হিটো দেখুৱাইছে যেনেকৈ নেকি ৰামায়ণখন প্ৰস্তুত কৰিছিল আদিপুৰুষ নামেৰে তো সেইখনটো আপোনালোকে নিশ্চয় চাইছিল ৰাৱণৰ কি অৱস্থা কৰি দিলে ৰামৰ কি অৱস্থা কৰি দিলে গতিকে সেইবিলাক মানে তেনেকুৱা ধৰণৰ তেওঁলোকৰটো অভ্যাস আছেই আৰু চেৰখানি কৰাৰ এতিয়া ইমাৰ্জেন্সি সেই ঘটনাটোকো চেৰখানি কৰিছিল যাৰ বাবে নেকি তেখেতৰ ফিল্মখন বেন কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ এতিয়া প্ৰায় 175 গৰাকী শিল্পীক অসম চৰকাৰৰ ফালৰ পৰা শিল্পী পেঞ্চন প্ৰদান কৰিব বুলি জনাইছে শিল্পী দিৱসৰ দিনাখনেই আমাৰ অসম চৰকাৰৰ ফালৰ পৰা এইটো এটা নতুনকৈ সিদ্ধান্ত লৈছে প্ৰত্যেক মাহে 8000 টকাকৈ প্ৰদান কৰা হ'ব আৰু তাৰ লগতে প্ৰায় 5 জন দিব্যাংগ শিল্পীক এককালীন সাহায্যও প্ৰদান কৰিব বুলি জনাইছে 8000 টকাকৈ শিল্পী পেঞ্চন প্ৰদান কৰিব আমাৰ অসমৰ শিল্পীসকলক তো শিল্পী দিৱসৰ দিনাখনেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই কথা উল্লেখ কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ইন্স্যুৰেন্স পলিচিৰ ওপৰত বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত আহিব লগা যি নেকি বাজেট অধিৱেশন তো সেই বাজেট অধিৱেশনৰ বাবে বৰ্তমান সময়ত ভাৰতৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীয়ে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ লগত আহিব লগা বাজেটৰ ওপৰত এতিয়া আলাপ আলোচনা কৰি আছে যে কি কৰিলে ভাল হ'ব কি কৰিলে ভাল নহব এতিয়া যিবিলাক নেকি ইন্স্যুৰেন্স কোম্পানী আছে তেওঁলোকে নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীক এটা প্ৰস্তাৱ দিছে যে ইন্স্যুৰেন্স প্ৰিমিয়ামৰ ওপৰত বেলেগকৈ কৰৰ নীতি প্ৰয়োগ কৰিবৰ কাৰণে টেক্সৰ নীতি প্ৰয়োগ কৰিবৰ কাৰণে এটা প্ৰস্তাৱ দাখিল কৰিছে যেনে হেল্থ ইন্স্যুৰেন্সৰ পৰা সম্পূৰ্ণৰূপে টেক্স নাইকিয়া কৰিবৰ কাৰণে বা বিভিন্ন যিবিলাক নেকি ইন্স্যুৰেন্স আছে সেই ইন্স্যুৰেন্সৰ সমূহৰ পৰা প্ৰিমিয়াম যি নেকি টেক্স লোৱা হয় জিএসটি লোৱা হয় সেই জিএসটি নাইকিয়া কৰিবৰ কাৰণে
এতিয়া দেখা যাওক যে যি নেকি আহিব লগা বাজেট হ'ব তো সেই বাজেটত এই সম্পৰ্কে কেনেকুৱা ধৰণৰ ভাল সিদ্ধান্ত লয় ভাৰত চৰকাৰে আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে দিল্লীৰ পৰা দিল্লীত এতিয়া বিধানসভা নিৰ্বাচন হ'ব দিল্লীৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া বিজেপিয়ে দিল্লীত কেইবাটাও প্ৰতিশ্ৰুতি দিছে যে আমি কি কৰিম কি নকৰিম এতিয়া বিজেপিয়ে কৈছে যে দুখীয়া মহিলাসকলক 500 টকাতে ৰন্ধন গেছ প্ৰদান কৰিব প্ৰতি মাহে দিল্লীৰ প্ৰতিগৰাকী মহিলাক 2500 টকাকৈ প্ৰদান কৰিব হোলি আৰু দীপাৱলীত মানে হোলি আৰু দেৱালীত এটাকৈ এলপিজি চিলিণ্ডাৰ বিনামূলীয়াকৈ প্ৰদান কৰিব বুলি জনাইছে আৰু এই কথা জনাইছে বিজেপি পাৰ্টিৰ তৰফৰ পৰা কাৰণ দিল্লীত আম আদমি পাৰ্টিৰ চৰকাৰ আম আদমি পাৰ্টিয়ে এতিয়ালৈকে তিনিবাৰ নে কেইবাৰলৈকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে কন্টিনিউ আম আদমি পাৰ্টিক মানে দিল্লীৰ অৰবিন্দ কেজৰিৱালৰ পাৰ্টিক এতিয়ালৈকে বিজেপিয়ে পৰাভূত কৰিব পৰা নাই গতিকে এইবাৰ চেষ্টা কৰিছে চলে বলে কৌশলে মুঠতে অৰবিন্দ কেজৰিৱালক গাদীৰ পৰা অতৰুৱাব লাগে আম আদমি পাৰ্টিক দিল্লীৰ পৰা আঁতৰ কৰি দিল্লীখন ৰাজধানীখন বিজেপিয়ে কব্জা কৰিব লাগে তো বৰ্তমান নিবেকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খাজলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম